প্ৰজ্ঞাস্থিতি আসাম ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাই আজি আপোনালোকলৈ আগবঢ়াবলৈ লৈছো আসাম টেট জিটি পিজিটি তথা আসাম পুলিচ এক্সামৰ বাবে উপযোগী যুগত কৰা অতিকৈ গুৰুত্বপূৰ্ণ 30টা জিকে এমসিকিউ প্ৰশ্নোত্তৰ লৈ আজিৰ খণ্ডটি হৈছে 117 আশা কৰো ইয়াত আলোচনা কৰা প্ৰশ্নকেইটিয়ে আগন্তুক পৰীক্ষাত আপোনালোকৰ বাবে কিছু সহায়ক হ'ব গতিকে ভিডিওটো আৰম্ভণিৰ পৰা শেষলৈকে চাই মোৰ এই ইউটিউব চেনেল প্ৰজ্ঞাস্থিতি আসাম সাবস্ক্ৰাইব কৰি লাইক শেয়াৰ আৰু কমেন্ট কৰিব আজি প্ৰথম প্ৰশ্নটি হৈছে অসমীয়া ভাষা সাহিত্যৰ জনক শংকৰদেৱৰ প্ৰথম সাহিত্য কৃতি কি প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপচন বি হৰিশ্চন্দ্ৰ উপাখ্যান বন্ধুসকল ভাষা সাহিত্যৰ জনক শংকৰদেৱৰ প্ৰথম ৰচনাৰাজি হৈছে হৰিশ্চন্দ্ৰ উপাখ্যান পৰৱৰ্তী প্ৰশ্নত আছে জুবিন গাৰ্গক কেতিয়া ডক্টৰ উপাধি প্ৰদান কৰিছিল প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপচন এ 27 আগষ্ট 2024 বন্ধুসকল 2024 চনৰ 27 আগষ্ট তাৰিখে জুবিন গাৰ্গক ডক্টৰেট উপাধি প্ৰদান কৰিছিল নেক্সট কোৱেশ্চন অসমীয়া গদ্য সাহিত্যৰ জনক কোন প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপচন ডি ভট্টদেৱ বন্ধুসকল অসমীয়া গদ্য সাহিত্যৰ জনক হৈছে ভট্টদেৱৰ সম্পূৰ্ণ নামটো হৈছে বৈকুণ্ঠনাথ ভাগৱত ভট্টাচাৰ্য নেক্সট কোৱেশ্চন হিন্দী সিনেমাত অভিনয় কৰা প্ৰথম অসমীয়া অভিনেত্ৰী গৰাকী কোন প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপচন সি সীমা বিশ্বাস বন্ধুসকল হিন্দী সিনেমাত অভিনয় কৰা প্ৰথম অসমীয়া অভিনেত্ৰী গৰাকী হৈছে সীমা বিশ্বাস নেক্সট কোৱেশ্চন প্ৰথম অসমীয়া কথা কবিতাৰ ৰচক কোন প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপচন এ যতীন্দ্ৰনাথ দুৱৰা বন্ধুসকল যতীন্দ্ৰনাথ দুৱৰা হৈছে প্ৰথম অসমীয়া কথা কবিতাৰ ৰচক নেক্সট কোৱেশ্চন ফাট বিহু অসমৰ কোন ঠাইত ধুমধামেৰে উদযাপন কৰা হয় প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপচন সি ঢকুৱাখানা বন্ধুসকল ফাট বিহু অসমৰ ঢকুৱাখানা নামৰ ঠাইত ধুমধামেৰে উদযাপন কৰা হয় নেক্সট কোৱেশ্চন 1978 চনত সাহিত্য একাডেমী বঁটা পোৱা হোমেন বৰগোহাঞিৰ গ্ৰন্থখনৰ নাম কি প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপচন ডি পিতা পুত্ৰ বন্ধুসকল 1978 চনত হোমেন বৰগোহাঞিয়ে পিতা পুত্ৰ নামৰ গ্ৰন্থখনৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল নেক্সট কোৱেশ্চন লোহিত ৰক্তকণিকাৰ জীৱনকাল কিমান প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপচন এ 120 দিন বন্ধুসকল লোহিত ৰক্তকণিকাৰ জীৱনকাল হৈছে 120 দিন নেক্সট কোৱেশ্চন তলৰ কোনজনক উৰন্ত শিখ নামেৰে জনা যায় প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপচন সি মিথিলা সিং বন্ধুসকল মিথিলা সিংক উৰন্ত শিখ নামেৰে জনা যায় নেক্সট কোৱেশ্চন কোচসকলৰ শেষৰজন ৰজা কোন আছিল প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপচন বি মধুনাৰায়ণ বন্ধুসকল কোচসকলৰ শেষৰ গৰাকী ৰজা আছিল মধুনাৰায়ণ নেক্সট কোৱেশ্চন তলৰ কোনবিধ উদ্ভিদজাত হৰমন নহয় প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপচন এ এস্কৰ্বিক এচিড বন্ধুসকল এস্কৰ্বিক এচিড উদ্ভিদজাত হৰমন নহয় নেক্সট কোৱেশ্চন মাদাৰ টেৰেছাই প্ৰতিষ্ঠা কৰা আশ্ৰমখনৰ নাম কি প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপচন সি নিৰ্মল হৃদয় বন্ধুসকল মাদাৰ টেৰেছাই প্ৰতিষ্ঠা কৰা আশ্ৰমখনৰ নাম হৈছে নিৰ্মল হৃদয় নেক্সট কোৱেশ্চন মায়োপিয়াৰ আন এটা নাম হ'ল প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপচন সি নিকট দৃষ্টি বন্ধুসকল মায়োপিয়াৰ আন এটা নাম হৈছে নিকট দৃষ্টি নেক্সট কোৱেশ্চন জয়দ্ৰত বধ কাব্যৰ কাৰ ৰচনা প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপচন বি কবিৰত্ন সৰস্বতী বন্ধুসকল
কবি ৰত্ন সৰস্বতীয়ে জয়দ্ৰত বধ কাব্য ৰচনা কৰিছে? নেক্সট কুৱেশ্যন, ভাৰতৰ নাইটিংগেল আখ্যা কাক দিয়া হয়? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ সৰোজিনী নাইডু। বন্ধুসকল, সৰোজিনী নাইডুক ভাৰতৰ নাইটিংগেল আখ্যা দিয়া হয়। নেক্সট কুৱেশ্যন, শৰাইঘাটৰ যুদ্ধৰ সময়ত মোগলৰ সেনাপতি কোন আছিল? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি ৰামসিংহ। বন্ধুসকল, শৰাইঘাটৰ যুদ্ধৰ সময়ত মোগলৰ সেনাপতিগৰাকী আছিল ৰামসিংহ, আনহাতে আহোম সেনাপতি আছিল লাচিত বৰফুকন। নেক্সট কুৱেশ্যন, পৃথিৱীৰ পৰা দেখা ৰাতিৰ আকাশৰ সবাতোকৈ উজ্জ্বল তৰা কোনটো? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি চিৰিয়াছ। বন্ধুসকল, পৃথিৱীৰ পৰা দেখা ৰাতিৰ আকাশৰ সবাতোকৈ উজ্জ্বল তৰাটো হৈছে চিৰিয়াছ। পৰৱৰ্তী প্ৰশ্ন, সংবিধানৰ কোনটো অধ্যায়ক ভাৰতৰ মেগনা কাৰ্টা বুলি কোৱা হয়? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ তৃতীয় অধ্যায়। বন্ধুসকল, সংবিধানৰ তৃতীয় অধ্যায়ক ভাৰতৰ মেগনা কাৰ্টা বুলি কোৱা হয়। নেক্সট কুৱেশ্যন, অসমৰ ক'ত আৰক্ষী প্ৰশিক্ষণ মহাবিদ্যালয় আছে? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ দেৰগাঁও। বন্ধুসকল, অসমৰ দেৰগাঁৱত আৰক্ষী প্ৰশিক্ষণ মহাবিদ্যালয় আছে। নেক্সট কুৱেশ্যন, এবছৰত সৰ্বাধিক কিমান ভাৰত ৰত্ন প্ৰদান কৰা হয়? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি 3টা। বন্ধুসকল, এবছৰত সৰ্বাধিক 3টা ভাৰত ৰত্ন প্ৰদান কৰা হয়। নেক্সট কুৱেশ্যন, সূৰ্যৰ পৰা পৃথিৱীৰ অৱস্থান কেই নম্বৰ স্থানত? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ তৃতীয় স্থানত। বন্ধুসকল, সূৰ্যৰ পৰা পৃথিৱীৰ অৱস্থান তৃতীয় স্থানত। নেক্সট কুৱেশ্যন, দেশৰ সৰ্বোচ্চ সন্মান ভাৰত ৰত্ন কোনে প্ৰতিষ্ঠা কৰিছিল? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ। বন্ধুসকল, ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদে দেশৰ সৰ্বোচ্চ সন্মান ভাৰত ৰত্ন প্ৰতিষ্ঠা কৰিছিল। নেক্সট কুৱেশ্যন, ভাৰতীয় সংবিধানত সৰ্বমুঠ কিমানটা অনুচ্ছেদ আছে? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি 395। বন্ধুসকল, ভাৰতীয় সংবিধানত সৰ্বমুঠ 395টা অনুচ্ছেদ আছে। নেক্সট কুৱেশ্যন, ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা মূল সময় কিমান আছিল? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি 84 ছেকেণ্ড। বন্ধুসকল, ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ মূল সময় আছিল 84 ছেকেণ্ড। নেক্সট কুৱেশ্যন, বায়ুমণ্ডলৰ একেবাৰে তলৰ স্তৰটোৰ নাম কি? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ ট্ৰপস্ফিয়াৰ। বন্ধুসকল, বায়ুমণ্ডলৰ একেবাৰে তলৰ স্তৰটোৰ নাম হৈছে ট্ৰপস্ফিয়াৰ। নেক্সট কুৱেশ্যন, ৰামলীলাৰ মূৰ্তিত কেইটা অৱতাৰৰ বৰ্ণনা আছে? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি 10টা। বন্ধুসকল, ৰামলীলাৰ মূৰ্তিত সৰ্বমুঠ 10টা অৱতাৰৰ বৰ্ণনা আছে। নেক্সট কুৱেশ্যন, বাঁহী আলোচনীখন কেতিয়া প্ৰকাশ পাইছিল? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ 1909 চনত। বন্ধুসকল, বাঁহী আলোচনীখন 1909 চনত প্ৰকাশ পাইছিল। নেক্সট কুৱেশ্যন, ভাৰতীয় অৰ্থনৈতিক সংস্কাৰৰ পিতৃ বুলি কাক কোৱা হয়? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি মনমোহন সিং। বন্ধুসকল, ভাৰতীয় অৰ্থনীতিৰ সংস্কাৰৰ পিতৃ বুলি ডক্টৰ মনমোহন সিঙক কোৱা হয়। নেক্সট কুৱেশ্যন, আফগানিস্তান ভাৰতৰ পৰা কেতিয়া পৃথক হৈছিল? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি 1893। বন্ধুসকল, 1893 চনত আফগানিস্তান ভাৰতৰ পৰা পৃথক হৈছিল। নেক্সট কুৱেশ্যন, ডক্টৰ ভূপেন হাজৰিকাদেৱে কিমান চনত ভাৰত ৰত্ন সন্মান লাভ কৰিছিল?
প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি 2019 চনত বন্ধুসকল ডক্টৰ ভূপেন হাজৰিকাদেৱে 2019 চনত ভাৰত ৰত্ন সন্মান লাভ কৰিছিল। বন্ধুসকল ভিডিঅ'টো চাই কেনে লাগিল লাইক কমেণ্ট আৰু শ্বেয়াৰ যোগে জনাব। এনে ধৰণৰ নতুন নতুন ভিডিঅ' পাই থাকিবলৈ এতিয়াই ছাবস্ক্ৰাইব কৰক প্ৰজ্ঞা ষ্টাডি আছাম। পুনৰ নতুন এটি ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পোৱা প্ৰতিশ্ৰুতিৰে আজিলৈ ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।